Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি 4500 যে LPUP ৰিলেটেড টপিক বিলাক সো গোটেই বিলাক আলোচনা কৰিম আৰু আপোনালোকে জানে যেহেতু আমাৰ CM স্যাৰ লাইভত আহিছিল কালি। সো এই লাইভৰ ওপৰত ভিত্তি কৰি বহুত কেইটা ষ্টুডেন্টৰ মাইন্ডত কি হৈছে এটা CM স্যাৰে কৈ দিছে কথাবিলাক তথাপিও হিহঁতৰ মাইন্ডত এটা কনফিউজন ক্ৰিয়েট হৈছে। সো এই কনফিউজন বিলাক কি টপিকৰ ওপৰত আছে সো গোটেই বিলাক আমি আলোচনা কৰি তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো আৰু এই ভিডিঅ'ৰ জৰিয়তে মই জানো যে আপোনালোকৰ মাইন্ডত যে কনফিউজন আছে গোটেইবিলাক হৈ যাব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো আজিৰ আমাৰ ফাৰ্ষ্ট টপিকটো হৈছে যে সঁচাকৈ ফেব্ৰুৱাৰী মাহত নিযুক্তিটো হ'ব নে নাই। তো এইটো লৈ বহুতৰ মাইন্ডত এটা মানে প্ৰশ্ন চিহ্ন লাগি গৈছে যে সঁচাকৈ ফেব্ৰুৱাৰী মাহত নিযুক্তি হ'ব নে নাই। তাৰপিছত কি প্ৰচেছত হ'ব ভেৰিফিকেশ্যন। তো এইটো এটা বহুত ইম্পৰ্টেন্ট টপিক। বহুতে এইটো লৈ কনফিউজনত আছে যে কি প্ৰচেছত হ'ব ভেৰিফিকেশ্যন। তাৰপিছত সকলক মাতিব নে ভেৰিফিকেশ্যনৰ কাৰণে। 3 নম্বৰ পইণ্টটো আৰু ইম্পৰ্টেন্ট যে সকলোকে মাতিব নেকি ভেৰিফিকেশ্যনৰ কাৰণে। আৰু 4 নম্বৰ কিমান মাৰ্কস থাকিলে ভেৰিফিকেশ্যনৰ নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যে কিমান এটা মাৰ্কস থাকিলে আমি নিজক সিকিউৰ বুলি ভাবো পাৰো যে আমি ভেৰিফিকেশ্যনৰ কাৰণে চাকৰিটো মানে ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিম বা নামটো আমাৰ ভেৰিফিকেশ্যন লিষ্টত আহিব। ঠিক আছে, এই 4টা পইণ্টে লৈছো। এই 4টা পইণ্টত ফাৰ্ষ্ট আমাৰ পইণ্টটো হৈছে যে সঁচাকৈ ফেব্ৰুৱাৰী মাহত নিযুক্তিটো হ'ব নে নাই। তো এইটো এটা প্ৰশ্ন চিহ্ন লাগি গৈছে সকলোৰে মনত যে যেহেতু CM স্যাৰ কালিৰ লাইভত আহিছিল, সিহঁতে ডেভোছত আছে আপোনালোকে ইতিমধ্যে জানে, তাতে বিভিন্ন বস্তুলৈ আলোচনা কৰি আছে। তো এই আলোচনাৰ ওপৰতে সিহঁতে কথাবিলাক কৈছে যে আমাৰ যে ৰিক্ৰুটমেন্ট বিলাক বাকী আছে, বাকী যিবিলাক ৰিক্ৰুটমেন্ট বাকী আছে বা হ'বলৈ যাই আছে গোটেইবিলাক 11 বা 12 ফেব্ৰুৱাৰীত হ'ব। 11 বা 12 ফেব্ৰুৱাৰীত ডেট দিয়া হৈছে। আগতে 10 তাৰিখ কোৱা হৈছিল, কিন্তু আজি কালি যেহেতু লাইভত আহিছিল এই লাইভত 11 আৰু 12 ডেট দিছে। ঠিক আছে, যিবিলাক ৰিক্ৰুটমেন্ট হ'বলৈ যাই আছে। কিন্তু এই ইয়াৰ ভিতৰতে আৰু এটা কথা কৈছে যে 4500 আৰু SRD মানে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ যেটো আছে আমাৰ টিচাৰৰ ৰিলেটেড দুটাই হয়। এই দুটাই বাকী আছিল। এই দুটাৰ কথা কৈছে যে CM স্যাৰে যে আমি চেষ্টা কৰিম যে ফেব্ৰুৱাৰী মাহত নিযুক্তিটো দিয়াৰ কাৰণে। সো এইটো লৈ কি হৈছে যেহেতু ওপৰৰ বাকী কেইটা ডেট ফিক্স ডেট কৈ দিছে, কিন্তু যেহেতু 4500 আৰু স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ কথা ক'লে যে আমি ফেব্ৰুৱাৰী মাহত দিয়াৰ চেষ্টা কৰিম। সো এটা প্ৰশ্ন মাৰ্ক লাগি গ'ল না ইয়াতে যে চেষ্টা কৰাটো আৰু ফিক্স ডেট দিয়াটো এটা বেলেগ কথা। ঠিক আছে, তো এতিয়া কথাটো হ'ল যে নিযুক্তিটো ফেব্ৰুৱাৰী মাহত হ'ব নে নাই। সো মই ক'ব বিচাৰো যে ইয়াতে 60 আৰু 40 হৈ আছে, যে 60% হ'ব আৰু 40% নহ'ব। ঠিক আছে, আপোনালোকৰ নিজৰ মতামতটো অলপ জনাব যে ফেব্ৰুৱাৰী মাহত হ'ব নে নাই নিযুক্তিটো। কিন্তু মোৰ হিচাপত যেহেতু CM স্যাৰে ইমান বাৰ কৈছে কথাবিলাক, তো বস্তুটো ফেব্ৰুৱাৰী মাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক আছে, তাৰপিছত আমাৰ 2 নম্বৰ পইণ্টটো কি প্ৰচেছত হ'ব ভেৰিফিকেশ্যন। যেহেতু আমাৰ গোটেইবিলাক যি মানে PWD, তাৰপিছত আমাৰ যিবিলাক কি আছে নিউজৰ যিবিলাক আছে গোটেইবিলাকৰ ভেৰিফিকেশ্যন হৈ গ'ল। ঠিক আছে, এতিয়া বাকী আছে NCCৰো চলি আছে হা। NCCৰ বহুতে ভাবি আছে যে আমি ভেৰিফিকেশ্যনৰ কাৰণে যোৱা নাই, তো কেনেকে আমাৰ ভেৰিফিকেশ্যন হ'ব পাৰে। সো আপোনালোকৰ যিবিলাক NCC ডকুমেন্ট দিছে আপোনালোকে ইতিমধ্যে DW আছে, তো এইটোৰ ওপৰত ভিত্তি কৰি সিহঁতে ভেৰিফিকেশ্যনটো কৰি আছে। আৰু যদি ডকুমেন্ট ভেৰিফিকেশ্যনৰ কথা কয় এইটো মই এই ভিডিঅ'ত আলোচনা কৰিম যে কি প্ৰচেছত হ'ব। যেহেতু এতিয়া NCC আৰু জেনাৰেল ভেৰিফিকেশ্যনটো বাকী আছে, তো আমি দেখিবলৈ পাম যদি প্ৰিভিয়াছ ইয়াৰত আমি অলপ যাওঁ তাতে কি আছিল আগতে প্ৰভিজনেল যি আছিল প্ৰভিজনেল মেৰিট লিষ্ট আপোনালোকে জানে। তো প্ৰভিজনেল মেৰিট লিষ্টটো আগতে দিয়া হৈছিল, তাৰ পিছতে কি হৈছিল আমাৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছিল। সো এইবাৰো এনেকা লাগি আছে যেহেতু টাইম কম, তো আগতে আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্ট দিয়া হ'ব।
ঠিক আছে এটা প্ৰভিজনেল দিয়াৰ পিছতে কি হ'ব যিবিলাক ভাবা এলপি আৰু ইউপিত পাইছে তাক উইথড্ৰ কৰিবলৈ দিব ঠিক আছে এই উইথড্ৰ হৈ যোৱাৰ পিছতে তাৰপিছত আৰু এটা প্ৰভিজনেল মেৰিট লিষ্ট দিব তাতেও যদি কিবা ইছ্যু থাকে কাৰোবাৰ তাতে এইবিলাক উইথড্ৰ কৰি যিবিলাক ষ্টুডেণ্ট বাচি যাব তাক ভেৰিফিকেশ্যনৰ কাৰণে মাতি দিব ঠিক আছে চ' এনেকা প্ৰচেছত হ'ব আগে ভেৰিফিকেশ্যন মানে প্ৰভিজনেল মেৰিট লিষ্ট দিব তাৰপিছতে ভেৰিফিকেশ্যনটো হ'ব ঠিক আছে কনফিউজন হ'ব নালাগে যে আগতে কেনেকে মানে ভেৰিফিকেশ্যন হ'ব যে আগতে প্ৰভিজনেল মেৰিট লিষ্ট তাৰপিছতে আমাৰ মানে মেৰিট লিষ্ট কিন্তু আমি 5550টা ক্ষেত্ৰত দেখিছো যে কেনেকৈ হৈছিল আগতে আমাৰ জেনেৰেল ভেৰিফিকেশ্যনৰ লিষ্ট দিয়া হৈছিল তাৰপিছতে আমাৰ হৈ যাৱাৰ পিছত ভেৰিফিকেশ্যন হৈ যাৱাৰ পিছতে আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট দিয়া হৈছিল যেহেতু ইয়াতে বহুত টাইম আছিল তো এনেকা প্ৰচেছ হৈছিল কিন্তু এইবাৰ যেহেতু টাইম কম আৰু আমাৰ কোড অফ কণ্ডাক্টত লাগি যাব ফেব্ৰুৱাৰীতে চ' মই ভাবো যে আগতে যেনেকে হৈছিল মানে বহুত প্ৰিভিয়াছ ইয়াৰত 4 বা 5 ইয়াৰ আগতে 5 ইয়াৰ্ছ আগতে প্ৰভিজনেল মেৰিট লিষ্ট দিয়া হৈছিল তাৰপিছত নাম উইথড্ৰ কৰিবলৈ দিছিল তাৰপিছত যিবিলাক বাছি গৈছে তাৰ কাছে ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছিল আৰু যদি আপোনালোকৰ কি আছে ডকুমেণ্ট বিলাক অল অকে আছিল তেতিয়াহ'লে আপোনালোকে চাকৰি পাবলৈ সক্ষম হৈছিল ঠিক আছে বুজি পালে এইটো তাৰপিছত 3 নম্বৰ পইণ্টটো সকলোকে মাতিব নাই ভেৰিফিকেশ্যনৰ কাৰণে তো ইয়াতে এইটো পইণ্টলৈ বহুতে কনফিউজন হৈ আছে যে সকলোকে মাতিব নেকি নহয় মই যিহেতু ভাবি আছো প্ৰভিজনেল মেৰিট লিষ্ট দিয়াৰ পিছতে কি হ'ব যিবিলাক মানে মাৰ্ক অলপ ভাল আছে হা মই কিমান মাৰ্কছ থাকিলে এইটো আলোচনা কৰিম যে অলপ ভাল মাৰ্ক আছে বা ডকুমেণ্ট বিলাক অল অকে আছে তো সেইবিলাক ষ্টুডেণ্টক আগতে মাতা হ'ব ঠিক আছে আপোনালোকে চিন্তা কৰিব লাগে যে মাৰ্ক মোৰ কম আছে একদম কম হলেতো কিবা কৰি লাভ নাই কিন্তু যদি অলপো কম আছে ভাবা যদি মই এটা এপ্ৰক্স দি আছো 56 57 58 বা 60 এনেকা আছে তো আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব এইটোলৈ চিন্তা কৰিব নালাগে তো সকলোকে নামাতে যিবিলাক ষ্টুডেণ্টৰ অলপ ভাল মাৰ্ক আছে তাক মাতিব মই কিবা একদম হাই ৰেঞ্জৰ কোৱা নাই যে 70 আপ থাকিলে মাতিব এনেকা নহয় আপোনালোকৰ যদি 57 58 59 60 এনেকুৱা মাৰ্কছ থাকে আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব ঠিক আছে বুজি পালে আৰু আপোনালোকৰ ডকুমেণ্টছ বিলাক গোটেইবিলাক ভালকে ৰাখিব কিবা ইছ্যু হলে এফিডেভিট এটা বনাই ল'ব আপোনালোকৰ হৈ যাব 4 নম্বৰ পইণ্ট কিমান মাৰ্কছ থাকিলে ভেৰিফিকেশ্যনত নাম অহাৰ সম্ভাৱনা আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক যে বহুতে চিন্তিত হৈ আছে স্যাৰ গভৰ্ণমেণ্টে বা আমাৰ হিমন্ত ছাৰে যেহেতু কথাবিলাক কৈ দিলে এতিয়া আমাৰ ভেৰিফিকেশ্যন প্ৰভিজনেল মেৰিট লিষ্ট দিব কিন্তু তাত আমাৰ নাম আহিব নে নাই ঠিক আছে চ' মই ক'ব বিচাৰো যে যদি জেনেৰেলৰ ক্ষেত্ৰত হয় আপোনালোকে 61 to 63 ধৰি ৰাখক যে নামবিলাক আহিব যিবিলাক ষ্টুডেণ্টৰ ইমান মাৰ্কছ আছে এইবিলাক ষ্টুডেণ্টৰ নাম ভেৰিফিকেশ্যনত আহিব আৰু ইহঁতৰ চাকৰি পাবলৈ সক্ষম হয় জেনেৰেল তাৰপিছত আমাৰ আছে যে OBC মই ইয়াতে লিখি দি আছো হা OBC ST তাৰপিছত STP ঠিক আছে এইকেইটাই লৈছো OBCৰ ক্ষেত্ৰত আপোনালোকৰ যদি বহুত কেইটা ডিষ্ট্ৰিক্টত 57.5 to 58 থাকিব পাৰে আৰু বহুত কেইটা কি আছে OBCৰ ক্ষেত্ৰত আমি দেখিবলৈ পাব যে যদি কিবা 58 to 59 ভিতৰত থাকিব বহুত কেইটা ডিষ্ট্ৰিক্টত ঠিক আছে মানে বহুত কেইটা ডিষ্ট্ৰিক্টত 57.5 হ'ব পাৰে 58 হ'ব পাৰে আৰু বহুত কেইটা যদি বহুত বেছি যায় তেতিয়াহ'লে আমি 58 to 59 ধৰিছো OBCৰ ক্ষেত্ৰত যে এইকেইটা ষ্টুডেণ্টৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিবই STP 56 to 57 আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকক মাতিব সৰি এইটো SC আছে আৰু STPৰ ক্ষেত্ৰতো সেম মই ধৰিছো 56 to 57 ইমান মাৰ্কছ থাকিলে আপোনালোকক ভেৰিফিকেশ্যনৰ কাৰণে আৰামছে মাতিব চিন্তাই কৰিব নালাগে আৰু ইমান বস্তুবিলাক লৈ নেগেটিভ হ'ব নালাগে যেহেতু গভৰ্ণমেণ্টে মই এটা লাষ্টত ক'ব বিচাৰো যে গভৰ্ণমেণ্টে যেহেতু কথাবিলাক ইমান বাৰ ৰিপিট কৰি আছে সিহঁতো ভাবি আছে যে আমি কথাবিলাক কৈ আছো সিহঁতৰো কথাৰ ভেলু আছে না আৰু যেহেতু আমাৰ ৰেছপেক্টেড CM ছাৰ কৈছে তো কামবিলাক হ'বই ইমান নেগেটিভ হ'ব নালাগে ঠিক আছে মই দেখিছো বহুতে নেগেটিভ মানে কথাবিলাক কৈ থাকে এই কামবিলাক নহ'ব এই নহ'ব কিন্তু মই ক'ব বিচাৰো যে আপোনালোকে পজিটিভ থাকক কিন্তু মেইন কথাটো হ'ল যে আপোনালোকে এই 4500 যেতিয়ালৈকে নিযুক্তিটো নহয় আপোনালোকে নিজৰ কামবিলাক কৰি থাকিব নিজৰ কামবিলাক মানে যেতিয়াই লাইভত আহিব
খালি লিখি দিব 4500 টো ফেব্ৰুৱাৰী মাহত লাগে মানে ভালকে লিখি দিব ঠিক আছে বা ইহঁতৰ টুইটাৰত যেতিয়া টুইট কৰিব তাতে গৈ আপোনালোকে লিখি দিব ভাল এটা কমেন্ট কৰি পুৰা ভালকে লিখি দিব তেতিয়ালে ইহঁতৰ নজৰত পৰিব আৰু আপোনালোকৰ পাৱাৰৰ কাৰণে কালি CM ছাৰে 4500 কথা ক'বলৈ বাধ্য হৈছে ঠিক আছে এটো আপোনালোকে মনত ৰাখিব যদি আপোনালোকে নিজৰ হালটো এৰি দিয়ে তেতিয়াহলে কিন্তু 4500 নিযুক্তি নহব মনত ৰাখিব ঠিক আছে সো আজি আমি 4টা পইণ্ট লৈছিলো যে ফাৰ্স্ট পইণ্টটো আছে হসাকৈ ফেব্ৰুৱাৰী মাহত নিযুক্তি হ'বনে নাই মই কৈ দিলো ঠিক আছে তাৰপিছত কি প্ৰসেছত হ'ব ভেৰিফিকেশন যে ভেৰিফিকেশন আমাৰ আগতে কি দিয়া হ'ব প্ৰভিজনেল মেৰিট লিষ্ট তাৰপিছত কি হ'ব আমাৰ ভেৰিফিকেশনৰ কাৰণে মাতিব জেনাৰেল ভেৰিফিকেশনৰ কাৰণে আৰু তাতে NCC ষ্টুডেন্ট বিলাকো এড থাকিব আৰু 3 নম্বৰ পইণ্ট সকলোকে মাতিবনে ভেৰিফিকেশনৰ কাৰণে সো সকলোকে নামাতে যিবিলাক ষ্টুডেন্ট অলপ ভাল মাৰ্ক আছে বা ডকুমেন্টৰ কিবা ইস্যু নাই তাক অলপ মাতিব মানে একদম হাই ৰেঞ্জত কোৱা নাই মডাৰেট ৰেঞ্জত যদি মাৰ্ক ভালি থাকে আপোনালোকে মাতিব এতিয়া যদি আপোনালোকে কৈ থাকে যে মোৰ 50 আছে তো এটো কমন সেন্সৰ কথা হয় যে 50 মাৰ্কস কেতিয়াও এটা চাকৰি পাবলৈ মানে মাৰ্ক নহয় ঠিক আছে 50 মাৰ্কস তো এনে মানে বহুতেই কম ক'বলৈ গ'লে তো তাৰ কাৰণে আপোনালোকৰ মাৰ্কটো অলপ ইনক্ৰিজ কৰক ভালকে এক্সাম দিয়ক তেতিয়ালে আপোনালোকৰ চাকৰিটো পাবলৈ সক্ষম হ'ব তাৰপিছত আছে যে কিমান মাৰ্কস থাকিলে ভেৰিফিকেশন নাম অহাৰ সম্ভাৱনা আছে জেনাৰেলৰ ক্ষেত্ৰত কৈছো মই 61 to 63 ওবিসি ক্ষেত্ৰত কোনোবা ডিস্ট্ৰিক্টত 57 to 58 হ'ব পাৰে আৰু কোনোবা ডিস্ট্ৰিক্টত 58 to 59 হ'ব পাৰে ST ৰ ক্ষেত্ৰত মই লিখিছো 57 to 56 56 to 57 আৰু STP লিখিছো 56 to 57 সো আপোনালোকৰ মাইন্ডত যিবিলাক কনফিউজন আছে গোটেইবিলাক আমি এই ভিডিঅ জৰিয়তে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিঅটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু মাইন্ডত যদি কিবা কনফিউজন থাকে আপোনালোকে কমেন্ট বক্সত লিখি দিব মই এটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ